Hello everyone, আজি বনাব লৈছো ঘৰৰ ফুলকবি আচাৰ কেনেকেনো বনাও আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰো বুলি ভাবিলো যেহেতু বাৰী ঢেৰ ফুলকবি হৈছিলে তো সকলোবোৰ খাই শেষ কৰিব নোৱাৰো তো এনেকৈ আচাৰ বনাই থওঁ প্ৰথমতে ফুলকবিখিনি আনি ধুই সৰু সৰুকৈ কাটি নিমখত 1 ঘণ্টা মানৰ কাৰণে হানি থৈ দিলো তাৰ পিছত শুকুৱাই ললো ৰ'দত দুদিন শুকুৱাৰ পাছত মছলাখিনি বনাই ললো চফ জিৰা ধনিয়া গুড়া জালুক শুকান জলকীয়া পাঁচফোৰণ এইকিটা ধুনিয়াকৈ রোস্ট কৰি কিনে খুন্দনাত খুন্দি ললো মিক্সাৰ গ্ৰাইণ্ডাৰটো খুন্দিব পাৰে মই খুন্দনাত খুন্দি ভাল পাওঁ কাৰণে এনেকৈ খুন্দো আৰু ইয়া জলকীয়া গুড়া মছলাখিনি দি ৰেড চিলি পাউডাৰ আৰু ঘৰৰ হালধি ভিনেগাৰ একাৰণে দিছো ভিনেগাৰটো দিলে আচাৰখিনি অকমান টেঙা টেঙা লাগে আৰু আচাৰখিনি বহুত দিনৰ কাৰণে ভাল হৈ থাকে তো এতিয়া তেল হানি তেল বৰ বেছিকৈ দিয়া নাই পাছত দিম প্ৰথমতে তেল আৰু মছলাখিনি ভালদৰে মিক্স কৰি ললো তো ইয়া আমাৰ আচাৰ ৰেডি তাৰ পিছত শুকান ডিব্বাত ভৰাব তেতিয়া আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে অলমানো যদি পানী থাকে তেনে আচাৰবোৰ সোনকালে বেয়া হৈ যায় কেনেকুৱা বলে ভিডিওটো চাই জনাব আজিলৈ মানে আছিলে বাই ভাল লাগিলে কমেন্ট শেয়াৰ কৰি দিব